ব্লেক ৰাইচ ডায়াবেটিছৰ ৰোগীৰ বাবে উপযোগী হয় আৰু হৃদৰোগৰ পৰা সুৰক্ষা কৰে, হাৰ্ট এটেকৰ আৰু লিভাৰ অসুখতো উপযোগী ব্লেক ৰাইচ। কৰ্কট ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে ব্লেক ৰাইচে। নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ হাতত আপোনালোকে দেখিছে এয়া ব্লেক ৰাইচ। ব্লেক ৰাইচৰ গুণাগুণ বা ব্লেক ৰাইচৰ উপকাৰিতাৰ বিষয়ে আপুনি জানে জানো? আজি সেই উপকাৰিতা বা গুণাগুণৰ বিষয়ে আজি আপোনালোকক জনাম আৰু এজন খুৰা আছে, খুৰাৰ সৈতেও কথা পাতিম এই ব্লেক ৰাইচৰ সন্দৰ্ভত। প্ৰথমতে আপোনালোকক ব্লেক ৰাইচৰ উপকাৰিতাৰ সম্পৰ্কে আপোনাক দেখাব বিচাৰিছোঁ। যদি চাই এয়া দেখিব, ব্লেক ৰাইচ ডায়েবেটিছৰ ৰোগীৰ বাবে উপযোগী হয় আৰু হৃদৰোগৰ পৰা সুৰক্ষা কৰে, হাৰ্ট এটেকৰ আৰু লিভাৰ অসুখতো উপযোগী ব্লেক ৰাইচ। মেদবহুলতা কমায়, যিহেতু আজিৰ দিনত দেখিবলৈ পোৱা যায় বহু লোকৰ মেদবহুলতা থাকে আৰু এই ব্লেক ৰাইচ যদি খায়, ইয়াত লিখা আছে কলা চাউলৰ 100 গ্ৰাম সিদ্ধ ভাতত কেলৰি থাকে মাত্ৰ 300 আৰু তদুপৰি দিনটোত এবাৰ ভাত খালে উদৰ পূৰ্ণ হৈ থকা যেন লাগে আৰু ঠিক তেনেকৈ পাকস্থলীৰ অসুখ নিৰাময় কৰে এই ব্লেক ৰাইচে। তাৰ লগতে কৰ্কট ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে ব্লেক ৰাইচে। আৰু কৰ্কট ৰোগ বুলি ক'লে আপোনালোকে জানে, নৰ্থ ইষ্টত কৰ্কট ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু এই ব্লেক ৰাইচে কৰ্কট ৰোগৰ পৰাও সুৰক্ষা প্ৰদান কৰে। ঠিক তেনেকৈ তেজ বিশুদ্ধকৰণত সহায় কৰে, চকুৰো সুৰক্ষা প্ৰদান কৰে ব্লেক ৰাইচে। ছাল আৰু চুলিৰ বাবে উপযোগী ভিটামিন পায় এই ব্লেক ৰাইচত। ইয়াতে লিখা আছে ব্লেক ৰাইচ হ'ল চুলি আৰু চৰ্মৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় তত্ত্ব। কলা চাউলৰ ফেচ মাস্ক বনাই লগাব পাৰি আৰু হাঁপানী ৰোগৰো প্ৰতিৰোধক হৈছে ব্লেক ৰাইচ। আৰু ইফালে যদি চাই আপোনালোকে ব্লেক ৰাইচৰ খাদ্যগুণ আৰু উপাদানবিলাক যদি চাই, প্ৰটিন আছে, আপোনালোকে চাই লওক নিজে। প্ৰটিন 11.44%, কাৰ্বহাইড্ৰেট 80%, চৰ্বি। ঠিক তেনেকৈ যদি চাই আপোনালোকে ইয়াতে এণ্টি অক্সিডেণ্ট গুণ আছে ব্লেক ৰাইচত। আৰু এটা কথা জনাওঁ দৰ্শকসকল, ব্লেক ৰাইচ প্ৰথম যিহেতু গোৱালপাৰাৰ পৰা উপেন্দ্ৰ ৰাভা নামৰ ব্যক্তিগৰাকীয়ে তেওঁ উৎপাদন কৰিছিল, সেইবাবে তেখেতক যোৱা বৰ্ষত 2023 বৰ্ষত ৰাজ্যিক সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ সন্মান তেওঁক প্ৰদান কৰিছে। এইগৰাকী তেখেত অসুস্থভাৱে ইয়াতে অহা নাই। মই এই মুহূৰ্তত চানমাৰী খেলপথাৰত আছোঁ, ফিল্ডত আছোঁ আৰু ইয়াতে সমবায় মেলা অনুষ্ঠিত হৈছে আৰু সেই সমবায় মেলাতে দেখিবলৈ পোৱা গৈছে এইখিনি। ইয়াত আপোনালোকে দেখিব ব্লেক ৰাইচ আৰু ব্লেক ৰাইচৰ পৰা প্ৰস্তুত কৰা চিৰা, ঠিক তেনেকৈ কেক, ব্লেক ৰাইচৰ পৰা কেক ইয়াৰ তৈয়াৰ কৰিছে। ঠিক তেনেকৈ ব্লেক ৰাইচৰ বহু ভেৰাইটি আছে, আপোনালোকক যদি দেখাওঁ, কালাৱতী ব্লেক ৰাইচ, পাৰ্পল ব্লেক ৰাইচ, মণিপুৰী ব্লেক ৰাইচ 2, মণিপুৰী ব্লেক ৰাইচ 1, উপেন্দ্ৰ ব্লেক ৰাইচ, উপেন্দ্ৰ ব্লেক ৰাইচ 1 আৰু উপেন্দ্ৰ ব্লেক ৰাইচ 2। আৰু যিহেতু তেওঁ প্ৰথম উৎপাদন কৰিছিল, সেইবাবে উপেন্দ্ৰ ৰাভাৰ নামেৰে উপেন্দ্ৰ ব্লেক ৰাইচ নামাকৰণ কৰিছে। খুৰা, আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা হৈছে বিক্ৰী? কেনেকুৱা বিক্ৰী? একেবাৰে বেয়া বুলি ক'ব নোৱাৰি, কাৰণ আজি প্ৰথমটো অহাকালি বা পৰহিলৈ অকণমান হ'ব যেন অনুভৱ হৈছে। আজি ভাল লাগি আছে অকণমান। আৰু ব্লেক ৰাইচৰ আশ্চৰ্যকৰ গুণবিলাক আমি দেখিলোঁ, বহুত গুণ আছে। আৰু ব্লেক ৰাইচ আপোনালোকে কেতিয়াৰ পৰা উৎপাদন কৰি আছে? সেইটো 2011 চনৰ হেৰি আছে। আৰু উপেন্দ্ৰ ৰাভা ডাঙৰীয়া তেওঁ অসম গৌৰৱ বঁটাও লাভ কৰিছে যোৱা বৰ্ষ। আৰু আপোনালোকে কিমান উৎপাদন কৰে এইবছৰ? কিমান উৎপাদন কৰিছে, কিমান বিঘা? এই বছৰ মানে 1000 বিঘা আমি হেৰি কৰা হৈছিল, খেতি কৰা হৈছিল। এতিয়া খেতি উঠাৰ পিছতহে কিমান হয় আমি গম পাম। হয় হয়। আৰু আপোনালোকে চিৰা প্ৰস্তুত কৰিছে, কেক প্ৰস্তুত কৰিছে আৰু ৰাইচ হিচাপে বিক্ৰী কৰি আছে। আৰু আপোনালোকৰ বিক্ৰী ক'ত ক'ত হয়? আমাৰ মানে ইণ্ডিয়াৰ আউট কাণ্ট্ৰিতো হয়, প্লাছ দিল্লী, বম্বে, তাজ হোটেল এইবিলাকত আৰু গুৱাহাটী এইবিলাকত হয়। ইপিনে উত্তৰ পাৰত সেইটোতো আমি বিক্ৰী কৰা হয়, মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত সকলোতে বিক্ৰী কৰিছে। আমাৰ অসমতো বিক্ৰী হৈছে, বিক্ৰী খুব ভালদৰে হৈছে। হয়, দিবহে নোৱাৰো আমি ঘৰতে, মানে টন মানে চাহিদা বহুত আছে। চাহিদা বহুত। কিমান মানুহ নিয়োজিত হৈ আছে ইয়াতে কাম? ইয়াতে মানে বহু মানুহ আছে, মানে আমাৰ কমিটিৰে 51 মেম্বাৰ আছে। তাৰপিছত আৰু বেলেগেতো আছে তেনেকুৱা ধৰণৰ। গোৱালপাৰাৰ কোনটো অঞ্চলত? গোৱালপাৰা এইটো কৃষ্ণাই ওচৰত, দুধনৈ কৃষ্ণাৰ মিডিলত, মানে আমাৰ PS2 কৃষ্ণাইয়ে পৰে। মানে এই কৃষি বিপ্লৱৰ জৰিয়তে বহুখিনি মানুহ সংস্থাপিত হ'বলৈ সক্ষম হৈছে নহয় বৰ্তমান। এইটো যে আপুনি এইটো আপুনি দেখি আছে কেনেকুৱাকৈ আমি কামত লগাওঁ, এইটো কম, এনেও 3 গুণ হৈ যায় আমাৰ কাম। থ্যাংক ইউ।